নমস্কাৰ। আজি আমি দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ নৱম অধ্যায় বংশগতি আৰু ক্ৰমবিকাশৰ সপ্তম খণ্ড জীৱাশ্ম আৰু বিৱৰ্তনৰ পৰ্যায়ৰ বিষয়ে আলোচনা কৰিম। সাধাৰণতে জীৱবিলাকৰ মৃত্যুৰ পিছত ইহঁত গেলি পচি নোহোৱা হৈ যায়, মাটিৰ লগত মিহলি হৈ যায়। কিন্তু কিছুমান বিশেষ পৰিস্থিতিত এই জীৱৰ কিছুমান অংশ শিলৰ মাজত ৰৈ যায় আৰু তেতিয়া তাক জীৱাশ্ম বুলি কোৱা হয়। আমি ব্যৱহাৰ কৰা পেট্ৰলিয়াম, কয়লা এইবিলাক জীৱৰ পৰাই সৃষ্টি হৈছে, গতিকে ইহঁতক জীৱাশ্ম ইন্ধন বুলি কোৱা হয়। অৰ্থাৎ শিলৰ মাজত জীৱৰ দেহ বা জীৱৰ অংশ যেতিয়া পোৱা যায় তেতিয়া তাক কোৱা হয় জীৱাশ্ম। ইয়াত কেইটামান জীৱাশ্ম দেখুওৱা হৈছে। গছৰ প্ৰথম চিত্ৰটোত গছৰ কাণ্ডৰ জীৱাশ্ম, দ্বিতীয় আৰু তৃতীয় চিত্ৰত দুটা অমেৰুদণ্ডী প্ৰাণীৰ জীৱাশ্ম দেখুওৱা হৈছে। দ্বিতীয় চিত্ৰটোত এমনাইট নামৰ অমেৰুদণ্ডী প্ৰাণী আৰু তৃতীয় চিত্ৰটোত ট্ৰাইলবিট নামৰ আন এবিধ অমেৰুদণ্ডী প্ৰাণীৰ জীৱাশ্ম দেখুওৱা হৈছে। যিটো ইয়াত এমনাইট নামৰ অমেৰুদণ্ডী প্ৰাণীৰ জীৱাশ্ম দেখুওৱা হৈছে, এইটো কিছু লোকে শালেগ্ৰাম গোসাঁই বুলি অৰ্থাৎ দেৱতা, ভগৱান বুলি পূজা অৰ্চনা কৰে। ইয়াৰ উপৰিও ইয়াত আন দুবিধ জীৱাশ্ম, মাছৰ জীৱাশ্ম, নাইচিয়া নামৰ এবিধ মাছৰ জীৱাশ্ম আৰু ডাইনাছৰৰ লাওখোলাৰ জীৱাশ্ম দেখুওৱা হৈছে। আৰু এই আটাইকেইটা জীৱাশ্ম নৰ্মদা নদীৰ উপত্যকাত আজিৰ পৰা কিছু বছৰ আগতে খনন কাৰ্য কৰি উদ্ধাৰ হৈছে। আৰু এই জীৱাশ্মবিলাকৰ বয়স আমি নিৰ্ণয় কৰিব পাৰোঁ। কেনেধৰণে আমি জীৱাশ্মবিলাকৰ বয়স নিৰ্ণয় কৰিব পাৰোঁ। এতিয়া ইয়াত তোমাৰ এটা ডাইনাছৰৰ জীৱাশ্ম শিলৰ মাজত পোৱা গৈছে আৰু এই শিলটো কেতিয়া সৃষ্টি হৈছিল, ভূগৰ্ভৰ কিমান অংশত আছে, এই বিষয়ে আমি অধ্যয়ন কৰি নিৰ্ণয় কৰিব পাৰোঁ। অৰ্থাৎ জীৱাশ্মবিলাকৰ বয়স আমি দুটা প্ৰকাৰে নিৰ্ণয় কৰিব পাৰোঁ। প্ৰথম পদ্ধতিটো হৈছে এটা আপেক্ষিক পদ্ধতি। তুলনামূলকভাৱে ভূগৰ্ভৰ বিভিন্ন স্তৰত পোৱা জীৱাশ্মবিলাকৰ বয়স নিৰ্ণয় কৰিব পাৰি। সাধাৰণতে ভূগৰ্ভৰ যিমানে গভীৰতা জীৱাশ্মবিলাক পোৱা যায় সিমানে সেই জীৱাশ্মবিলাকৰ বয়স বেছি হয়, আৰু ভূগৰ্ভৰ যিমানে ওপৰৰ স্তৰত পোৱা যায় জীৱাশ্মবিলাক সিমানে সিহঁতৰ বয়সটো কম হয়। আৰু দ্বিতীয় পদ্ধতিটো হৈছে ইয়াত জীৱাশ্মবিলাক যিবিলাক পদাৰ্থৰ দ্বাৰা গঠিত, সেই পদাৰ্থবিলাক আকৌ যিবিলাক মৌলৰে গঠিত, সেই মৌলবিলাকৰ সমস্থানিকৰ অনুপাতবিলাক নিৰ্ণয় কৰি জীৱাশ্মৰ বয়স নিৰ্ণয় কৰিব পাৰি। যিহেতু আমাৰ জীৱৰ দেহ কাৰ্বন বা তেনেধৰণৰ বিভিন্ন মৌল, কাৰ্বন, হাইড্ৰজেন, অক্সিজেন ইত্যাদি বিভিন্ন মৌলৰে গঠিত, এই মৌলবিলাকৰ সমস্থানিকৰ অনুপাত নিৰ্ণয় কৰি জীৱাশ্মবিলাকৰ বয়স নিৰ্ণয় কৰিব পাৰি। এই চিত্ৰটোত একেবাৰে ওপৰৰ চিত্ৰত তোমালোকে চোৱাচোন, সাগৰৰ তলিত বাস কৰা কিছুমান অমেৰুদণ্ডী প্ৰাণী ইয়াত দেখুওৱা হৈছে। আজিৰ পৰা প্ৰায় 100 কোটি বছৰ আগতে সাগৰৰ তলিত যিবিলাক অমেৰুদণ্ডী প্ৰাণী বাস কৰিছিল, সেই অমেৰুদণ্ডী প্ৰাণীবিলাকৰ মৃত্যুৰ পিছত বা কিবা কাৰণত সেই অমেৰুদণ্ডী প্ৰাণীবিলাক যেতিয়া সাগৰৰ তলিত পোত গৈ ওপৰত বালিৰ তৰপ জমা হোৱাৰ কাৰণে সেই মাটিবিলাক কঠিন শিললৈ পৰিণত হৈ গ'ল, আৰু তাত যিবিলাক জীৱ বাস কৰিছিল সেই অমেৰুদণ্ডী প্ৰাণীবিলাক বা আন জীৱবিলাক শিলৰ মাজত জীৱাশ্মলৈ পৰিণত হয়। ইয়াৰ পিছত কোটি কোটি বছৰৰ পাছত ডাইনাছৰ নামৰ প্ৰাণী পৃথিৱীত বাস কৰিছিল, আৰু সেই ডাইনাছৰবিলাকৰ মৃত্যুৰ পিছত তাৰ ওপৰত মাটি বালি জমা হৈ ডাইনাছৰবিলাক জীৱাশ্মলৈ পৰিণত হ'ল। অৰ্থাৎ তাৰ ওপৰত মাটি বালি জমা হৈ কঠিন শিল সৃষ্টি হ'ল আৰু তাৰ মাজত পৰি যোৱা ডাইনাছৰবিলাক জীৱাশ্মলৈ পৰিণত হ'ল। ইয়াৰ কোটি কোটি বছৰৰ পিছত আকৌ কিছুমান ঘোঁৰাজাতীয় প্ৰাণী পৃথিৱীত বাস কৰিছিল, আৰু এই ঘোঁৰাজাতীয় প্ৰাণীবিলাকৰ মৃত্যুৰ পিছত ইয়াৰ ওপৰত যেতিয়া মাটি বালি পৰিছিল, ওপৰৰ পৰা পোৱা এটা চাপৰ কাৰণে এই মাটি বালিবিলাক কঠিন শিললৈ পৰিণত হয়, আৰু কঠিন শিললৈ পৰিণত হৈ তাৰ মাজত থকা যিবিলাক ঘোঁৰাজাতীয় প্ৰাণী আছিল, সেই প্ৰাণীবিলাক জীৱাশ্মলৈ পৰিণত হয়। যেতিয়া ভূগৰ্ভ খনন কৰা হয়, খনন কৰিলে বা খান্দিলে যিমানে গভীৰতাত
জীৱাশ্মবিলাক পোৱা যায় সিমানে তাৰ বয়স বেছি হয়। ইয়াত একেবাৰে তলৰ স্তৰত অমেৰুদণ্ডী প্ৰাণীবিলাক পোৱা গৈছে, গতিকে অমেৰুদণ্ডী প্ৰাণীবিলাকৰ জীৱাশ্ম পোৱা গৈছে, গতিকে ইয়াৰ বয়স আটাইতকৈ বেছি হ'ব। ইয়াৰ ওপৰৰ স্তৰত ডাইনাছৰ লাওখোলা বা ডাইনাছৰৰ জীৱাশ্ম পোৱা গৈছে, গতিকে অমেৰুদণ্ডী প্ৰাণীতকৈ এই ডাইনাছৰৰ জীৱাশ্মবিলাকৰ বয়স কম হ'ব। আৰু তাতোতকৈ ওপৰত একেবাৰে ভূগৰ্ভৰ ওপৰতে পোৱা গৈছে ঘোঁৰাজাতীয় প্ৰাণীৰ জীৱাশ্ম, গতিকে ঘোঁৰাজাতীয় প্ৰাণীৰ বিলাকৰ বয়স এই দুয়োটাতকৈ কম হ'ব। অৰ্থাৎ ভূগৰ্ভৰ যিমানে তললৈ যোৱা হয় সিমানে বয়সবিলাক বেছি হ'ব জীৱাশ্মবিলাকৰ, আৰু যিমানে ওপৰ স্তৰত পোৱা যায় সিমানে জীৱাশ্মবিলাকৰ বয়সটো কমি আহিব। এতিয়া চোৱা, বিভিন্ন ধৰণৰ জীৱবিলাকৰ কি হয়, এটা জীৱৰ পৰা বেলেগ বেলেগ পদ্ধতিৰে বিৱৰ্তন হয় বিভিন্ন ধৰণৰ জীৱবিলাকৰ সৃষ্টি হৈছে, আৰু এই বিৱৰ্তনত কি হ'ব লাগিব, আমাৰ কোষবিলাক গঠন কৰা যিবিলাক DNA বিলাকৰ অণুৰ পৰিৱৰ্তন হ'ব লাগিব। যেতিয়া DNA অণুৰ পৰিৱৰ্তন হ'ব তেতিয়াহে কোনো এটা জীৱৰ শাৰীৰিক বৈশিষ্ট্যৰ পৰিৱৰ্তন হ'ব। জীৱৰ বিভিন্ন অংগবিলাকৰ ভিতৰত চকু এটা হৈছে অতি গুৰুত্বপূৰ্ণ অংগ, আৰু ই এটা অতি জটিল অংগ, আৰু এই চকুৰ বিভিন্ন ধৰণে বেলেগ বেলেগ জীৱদেহত মানে বিৱৰ্তন হৈ সৃষ্টি হৈছে। ইয়াত এটা প্লেনেৰে চেপেটাকৃমি দেখুওৱা হৈছে, আৰু এই চেপেটাকৃমিৰ যিটো চকু আটাইতকৈ সৰল গঠনৰ হয়, আৰু ইয়াক আমাৰ চকুৰ দৰে ইয়াক দেখা নাযায়। আমাৰ চকুটো যেনেধৰণৰ গঠন ইয়াৰ তেনেকুৱা নহয়, ইয়াৰ গঠন অতি সৰল, ইয়াৰ দাগৰ নিচিনাহে লাগে ইয়াৰ চকুটো, আৰু দাগৰ নিচিনা হ'লেও এই চকুৰ নিচিনা দাগটোৱে ইহঁতে পোহৰৰ অনুভূতি অনুমান কৰিব পাৰে। ইয়াৰ পিছত আমি যদি বিভিন্ন ধৰণৰ প্ৰাণীবিলাক চাওঁ, পতংগবিলাক বা অন্যান্য প্ৰাণীবিলাক যদি চাওঁ, ইহঁতৰ চকুৰ গঠন ইয়াতকৈ জটিল হয়। যিবিলাক পতংগ আছে, মৌমাখি বা জিয়া বা তেনেধৰণৰ যিবিলাক পতংগ আছে, এই পতংগবিলাকৰ চকুবিলাক হৈছে এটা অক্ষিপুঞ্জ, অৰ্থাৎ কেইবাটাও চকু লগ লাগি এটা মাত্ৰ চকু ইয়াত মানে পুঞ্জ হিচাপে থাকি এটা চকু গঠন কৰিছে। এতিয়া তোমালোকে মন কৰিবা, আমাৰ মানুহৰ যিটো চকু, মানুহৰ চকুৰ গঠন যথেষ্ট জটিল হয়। মানুহে যেনেধৰণে আন বস্তুবিলাক দেখা পাওঁ, এই প্ৰাণীবিলাকে কিন্তু তেনেধৰণে দেখা নাপায়। অৰ্থাৎ প্ৰত্যেক জীৱৰ চকুৰ গঠন বেলেগ বেলেগ হয়। ইয়াৰ মূল কাৰণ হৈছে ইহঁতে বেলেগ বেলেগ ধৰণে বিৱৰ্তন হৈ বেলেগ বেলেগ জীৱৰ পৰা ক্ৰমে বিৱৰ্তন হৈ সৃষ্টি হৈছে। যিহেতু জীৱবিলাকে বিভিন্ন পৰিৱেশত বাস কৰে, আৰু এই বিভিন্ন পৰিৱেশত বাস কৰোঁতে ইহঁতে যেতিয়া প্ৰতিকূল পৰিৱেশ পায়, আৰু এই প্ৰতিকূল পৰিৱেশ পালে ইহঁতে সেই প্ৰতিকূল পৰিৱেশত জীয়াই থাকিবলৈ অভিযোজন কৰিব লগা হয়, আৰু সেইমতে ইহঁতৰ কেইবাটাও প্ৰজন্মত যেতিয়া এটা প্ৰতিকূল পৰিৱেশত বাস কৰিব লগা হয়, ইহঁতৰ DNA অণুৰ পৰিৱৰ্তন হয়, সেই পৰিৱেশত খাপ খুৱাই থাকিব পৰাকৈ ইহঁতৰ দেহৰ গঠন হয়। ইয়াত কেইটামান ডাইনাছৰৰ জীৱাশ্ম দেখুওৱা হৈছে। এই কিছুমান ডাইনাছৰৰ জীৱাশ্মত পাখি পোৱা গৈছে, আৰু এই পাখিবিলাকো হৈছে এটা বিৱৰ্তনৰ সাক্ষ্য। কাৰণ সাধাৰণতে জীৱবিলাকে যিটো পৰিৱেশত বাস কৰে সেই পৰিৱেশত জীয়াই থাকিবলৈ সিহঁতে অভিযোজন কৰে। ধৰি লোৱা, ঠাণ্ডা পৰিৱেশত যেতিয়া কোনো এটা জীৱ বাস কৰে তেতিয়া পাখিবিলাকে ইহঁতক যথেষ্ট সহায় কৰে, আৰু সেই পাখিবিলাক ইয়াত ডাইনাছৰবিলাকতো যিহেতু পাখি পোৱা গৈছে, এই ডাইনাছৰ পাখিবিলাক কিন্তু উৰণ কাৰ্যত ব্যৱহাৰ কৰা নাছিলে। ডাইনাছৰবিলাক হৈছে কিছুমান সৰীসৃপ, আৰু সাধাৰণতে আন সৰীসৃপবিলাকৰ কিন্তু পাখি নাথাকে। আনহাতে চৰাইবিলাকৰ পাখি আছে, আৰু এই চৰাইবিলাকে পাখিবিলাক উৰণ কাৰ্যত ব্যৱহাৰ কৰে। আমি সমসংস্থ অংগৰ বিষয়ে আলোচনা কৰোঁতে আমি পাইছিলোঁ যে তাত উভচৰ প্ৰাণী, সৰীসৃপ অৰ্থাৎ জেঠী, মানুহৰ অগ্ৰপদ, ঘোঁৰাৰ আগঠেং ইত্যাদিবিলাকৰ কি হয়, ইহঁতৰ গঠনৰ সাদৃশ্য আছে, কিন্তু ইহঁতৰ কাৰ্য বেলেগ বেলেগ। গতিকে এইবিলাকৰ পৰা সমস্ত অংগৰ পৰা আমি ক'ব পাৰোঁ যে ইহঁতৰ সাদৃশ্যৰ পৰা যে ইহঁতৰ পূৰ্বপুৰুষ একে আছিলে। গতিকে এই ডাইনাছৰবিলাকো যিহেতু সৰীসৃপ, গতিকে ডাইনাছৰবিলাক আৰু পক্ষীবিলাক ইহঁতৰ পূৰ্বপুৰুষ
মানে একে আছিলে। ডাইনাছৰবিলাকৰ সিহঁতৰ পাখিৰ বিকাশ হৈছিলে, কিন্তু ইহঁতৰ উৰণ কাৰ্যত এইবিলাক ব্যৱহাৰ হোৱা নাছিলে, কিন্তু পক্ষীবিলাকে পাখিবিলাক উৰণ কাৰ্যত ব্যৱহাৰ কৰে। গতিকে আমি ক'ব পাৰোঁ যে সৰীসৃপ আৰু ডাইনাছৰবিলাক, সৰীসৃপ যিবিলাক যিহেতু ডাইনাছৰবিলাক সৰীসৃপ আৰু চৰাইবিলাকৰ সম্পৰ্ক ইহঁতে ওচৰ সম্পৰ্কীয় হ'ব লাগিব। আকৌ কেতিয়াবা কি হয়, দেখিবলৈ সম্পূৰ্ণ বেলেগ দুটা জীৱ প্ৰজাতি একেবিধ জীৱৰ পৰাই ক্ৰমে বিৱৰ্তন হৈ সৃষ্টি হয়, অৰ্থাৎ দুটা সম্পূৰ্ণ বেলেগ গঠনৰ জীৱৰো কি হয়, দুটা বেলেগ প্ৰজাতিৰ জীৱৰো পূৰ্বপুৰুষ একে বুলি বা একে জীৱৰ পৰা উৎপত্তি বুলি এই জীৱাশ্মৰ সাক্ষ্যৰ পৰা ক'ব পাৰি। আজিৰ পৰা প্ৰায় 2000 মান বছৰৰ আগতে মানুহে বনৰীয়া বন্ধাকবি কিছুমান খাদ্য হিচাপে ব্যৱহাৰ কৰিছিল, আৰু এই বনৰীয়া বন্ধাকবিবিলাক পিছত মানুহে খেতি কৰিবলৈ ল'লে আৰু এইবিলাকক কৃত্ৰিমভাৱে প্ৰজনন ঘটাই বেলেগ বেলেগ তাৰ পৰা পাচলিৰ সৃষ্টি কৰিছিল। আৰু এই পাচলিবিলাক তোমাৰ বনৰীয়া বন্ধাকবিৰ পৰা ওলকবি, ইয়াৰ মূলৰ বিকাশ ঘটায়, ফুলৰ পৰা ব্ৰকলি, ফুলকবি, তাৰপিছত ইয়াৰ পাতৰ দূৰত্বটো কমাই আনি বিভিন্ন প্ৰকাৰৰ বন্ধাকবি এইবিলাক কৃত্ৰিমভাৱে প্ৰজনন ঘটাই সৃষ্টি কৰিছিল। এইটো হৈছে কৃত্ৰিম বিৱৰ্তন। ইয়াত কৃত্ৰিমভাৱে ইয়াৰ প্ৰজনন ঘটাই সৃষ্টি কৰা হৈছে। ঠিক সেইদৰে এই বনৰীয়া বন্ধাকবিৰ পৰাই কালে নামৰ আন এবিধ শাক কৃত্ৰিমভাৱে প্ৰজনন ঘটাই সৃষ্টি কৰা হৈছিল। এইবিলাক হৈছে কিছুমান কালে, এইখিনি বনৰীয়া বন্ধাকবিৰ পৰাই কৃত্ৰিমভাৱে প্ৰজনন ঘটাই সৃষ্টি কৰা হৈছে আজিৰ পৰা 2000 মান বছৰৰ আগতে। আশা কৰোঁ তোমালোকে জীৱাশ্মৰ বিষয়ে আৰু বিৱৰ্তনৰ বিভিন্ন পৰ্যায়ৰ বিষয়ে বুজি পালা। ধন্যবাদ।